কাউণ্টডাউন আৰম্ভ ভাঙি পেলোৱা হ'ব ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়াম ফিফা পৰ্যায়ৰ ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰা হ'ব গৰিমামণ্ডিত নেহেৰু ষ্টেডিয়াম শীঘ্ৰে আৰম্ভ হ'ব পুনৰ নিৰ্মাণৰ কাম নতুন ৰূপত জিলিকি উঠিব ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণ কৰা হ'ব ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়াম ভাঙি পেলোৱা হ'ব পুৰণি নেহেৰু ষ্টেডিয়াম আৰু 25 তাৰিখৰ ভিতৰত নেহেৰু ষ্টেডিয়ামত থকা সকলো কাৰ্যালয় খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু 25 তাৰিখৰ পাছত ইয়াত অনুশীলন বন্ধ থাকিব 765 কোটি ব্যয়েৰে নিৰ্মাণ হ'ব নতুন নেহেৰু ষ্টেডিয়াম অসমৰ ক্ৰীড়া ইতিহাসৰ বহু উত্থান পতনৰ নীৰৱ সাক্ষী ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়াম সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ সপোনৰ ফচল এয়া নেহেৰু ষ্টেডিয়াম অসমৰ ক্ৰীড়াৰ সৈতে সংপৃক্ত কোটি কোটি জনতাৰ আৱেগৰ অন্যতম থলী এই নেহেৰু ষ্টেডিয়াম স্মৃতি বিজড়িত এই নেহেৰু ষ্টেডিয়ামৰ আচলত ধৰিয়েই বহু ক্ৰীড়াবিদে পাৰ কৰিছে জীৱনৰ কেইবাটাও দেওনা দশক দশক গৰকা নেহেৰু ষ্টেডিয়ামৰ পৰাই বিগত সময়ত অসম মাতৃয়ে লাভ কৰিছে বহু খ্যাতনামা খেলুৱৈৰ গৰিমাৰে মহিমামণ্ডিত নেহেৰু ষ্টেডিয়ামখন এতিয়া সজাই পৰাই তোলা হ'ব নতুন ৰূপত বিশ্বমানৰ ফুটবল ষ্টেডিয়ামলৈ পৰ্যবেক্ষিত কৰা হ'ব অসমৰ ক্ৰীড়াৰ অন্যতম স্পন্দন নেহেৰু ষ্টেডিয়ামক ষ্টেডিয়ামখনৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে হয়তো কোনো ক্ৰীড়াবিদে অথবা ক্ৰীড়া সংগঠকে অন্তিম বাৰলৈ চাই ৰৈছে RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ প্ৰাংগণ তথা নেহেৰু ষ্টেডিয়ামৰ প্ৰতিটো কোণ ষ্টেডিয়ামত থকা প্ৰতিজোপা গছেও সুধিলে আজি হয়তো নতুন পুৰুষক ক'ব পুৰণিকলীয়া অসমৰ ক্ৰীড়া ইতিহাসৰ জনা নজনা বহু কথা নেহেৰু ষ্টেডিয়ামৰ চৌহদত সগৌৰৱেৰে থিয় দি থকা প্ৰতিটো ক্ৰীড়াৰ কাৰ্যালয় প্ৰতিটো প্ৰশিক্ষণস্থলীয়ে পুৰণিৰ আভৰণ খুলি কিছুদিনৰ পাছতেই নতুন পোছাক পিন্ধিব হয় আপুনি ঠিকেই শুনিছে এতিয়া অপেক্ষাৰ অন্ত পৰিল নেহেৰু ষ্টেডিয়ামখনৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিছে 765 কোটি টকা যোৱা 13 নৱেম্বৰত ৰাজ্যিক কেবিনেটে অনুমোদন দিছিল ষ্টেডিয়ামখনৰ পুনৰ নিৰ্মাণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ সন্মুখত কৰিছিল ঘোষণা আপোনালোকৰ মনত আছে যে গুৱাহাটী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী নেহেৰু ষ্টেডিয়ামক ফিফা অলিম্পিক লেভেলৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ এখন আঁচনিত আধাৰশিলা স্থাপন কৰিছিলে কেবিনেটে এই গোটেই ৰিডেভেলপমেণ্ট প্ৰজেক্টটো য'ত নেকি বৰ্তমানৰ নেহেৰু ষ্টেডিয়ামটো ভাঙি পেলোৱা হ'ব তাত নতুনকৈ এখন ফুটবল ফিল্ড বনোৱা হ'ব এখন ট্ৰায়েল মেটছৰ ফুটবল ফিল্ড বনোৱা হ'ব ইনডোৰ ষ্টেডিয়াম থাকিব ছুইমিং পুল থাকিব এই গোটেই প্ৰকল্পটোৰ কাৰণে নিবিদা আহ্বান কৰিছিল লাৰ্ছন এণ্ড টাৰ্বো কোম্পানীয়ে এই নিবিদা লাভ কৰিবলৈ সক্ষম হৈছিলে আজি কেবিনেটে সেই প্ৰকল্পটোত অনুমোদন জনাই 765 কোটি টকা ইয়াত ব্যয় হ'ব অতি শীঘ্ৰে আৰম্ভ হ'ব ষ্টেডিয়ামখনৰ পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ চৌহদত থকা সকলো ক্ৰীড়াৰ কাৰ্যালয় তথা প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে এক চৰকাৰী জাননী এই জাননী অনুসৰি অহা 25 ডিচেম্বৰৰ ভিতৰত খালী কৰিব লাগিব ক্ৰীড়া প্ৰকল্পটোৰ চৌহদত থকা সকলো ক্ৰীড়া অনুষ্ঠান তথা প্ৰশিক্ষণস্থলী এই জাননীৰ পাছতেই তাৎক্ষণিকভাৱে বিভিন্ন ক্ৰীড়াৰ কাৰ্যালয়সমূহ খালী কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে বিপাঙত পৰিছে একাংশ ষ্টেডিয়ামত প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষক তথা প্ৰশিক্ষাৰ্থীসকল 1979 চনতে স্থাপিত গুৱাহাটী য়ংষ্টাৰ ফুটবল কোচিং চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক হেমদাসে বিকল্প অনুশীলনস্থলীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক জনালে এক আহ্বান এতিয়া ক'বলগীয়াটো কি আছে নটিচ দিলেই ইমাৰ্জেঞ্চি নটিচ দিছে 25 তাৰিখৰ আগতে খুলিব আমি অফিচ খালী কৰিব লাগিব অফিচ খালী কৰা মানে প্ৰেক্টিছটো পূৰা সম্পূৰ্ণ বন্ধ হৈ যাব প্ৰেক্টিছ বন্ধ হৈ মানে প্ৰডাকশ্যন বন্ধ হৈ যাব এইটো বৰ পুৰণা অনুষ্ঠান গুৱাহাটী য়ংষ্টাৰ ফুটবল কোচিং চেণ্টাৰ আজি প্ৰায় 1979 পৰা আজি ডেটলৈকে প্ৰায় 46-47 চলি আছে ইয়াতে প্ৰায়বিলাক ল'ৰাই নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলিছেগৈ
তেনেস্থলত আজি হঠাতে বন্ধ কৰিব লৈছে। আমাৰ বৰ দুখ লগা অৱস্থা। চকুৰ পৰা পানী ওলাইছে। আমি আজি খেলা বন্ধ হৈ যাব, আমাৰ সম্পূৰ্ণ প্ৰডাকশ্যন বন্ধ হৈ যাব। ইয়াৰ অল্টাৰনেটিভ চৰকাৰে যদি আমাক ব্যৱস্থা কৰিলে তেতিয়া আমি সকাহ পালোহেঁতেন। কিন্তু গুৱাহাটীত ফুটবলৰ কাৰণে কোনো জেগাই নাই। কিন্তু জেগা আছে, দুই জেগা অসম গভৰ্ণমেণ্টৰ মাটি চেণ্ট্ৰেল গভৰ্ণমেণ্টক চাইক ব্যৱহাৰ কৰিব দিয়ে। যদি সেইখনকে যদি আমি অল্টাৰনেটিভ হিচাপে আমাক ব্যৱহাৰ কৰিব দিলেহেঁতেন। জজ ফিল্ডতো আছে, তাতো যদি আমাক ব্যৱস্থা কৰি দিলে তাকো সকাহ পালোহেঁতেন। কিন্তু আমি একদম নিথৰুৱা হৈ গৈছোঁ। আমি অৱস্থা কাহিল। আমি কি কৰোঁ উপায় নাই। আমি আজিকালিৰ ভিতৰত আমি অফিচ খালী কৰি দিব লাগিব। প্ৰেক্টিছ সম্পূৰ্ণ বন্ধ অৰ্ডাৰ দিছে। আমি ক'ত যাম কি নাযাম তাকে চিন্তাত। উল্লেখ্য যে ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণক লৈ আনন্দিত সকলো। কিন্তু বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা উদীয়মান খেলুৱৈসকলৰ বাবে বিকল্প অনুশীলনস্থলীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক সচেতন ক্ৰীড়া মহলে জনাইছে বিনম্ৰ অনুৰোধ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।